নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত CPI উদ্যোগত সম্বোধন কৰা হয় এখনি সংবাদমেল নিউজৰ এক ৰিপৰ্ট বিশেষজ্ঞ সমিতিৰ দ্বাৰা জলপ্ৰলয়ৰ কাৰক চিহ্নিত কৰক বানত ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰক এই সন্দৰ্ভত CPIৰ উদ্যোগত সম্বোধন কৰা হয় এখনি সংবাদমেল আমিছে যে আমি 15,000 টাকা এককালীন সাহায্য দিম এই যে অসমৰ মানুহ নামি গ'ল চৰকাৰখনটো আমি দেখা নাপালোঁ সেই ধৰণে নহয় অসমৰ মানুহে আমি দেখিছোঁ কেনেকৈ নাও লৈ কিমান ভিতৰলৈ গৈ মানুহ উদ্ধাৰ কৰিছে কুকুৰ উদ্ধাৰ কৰিছে গৰু উদ্ধাৰ কৰিছে সেই কামটো চৰকাৰী যাৰ মেচিনেৰী আছে কৰিব পাৰিব লাগিছে গতিকে এইকেইটা কথা বানপানীৰ সময়ত আমি ক'বলগীয়া ডাঙৰ কথাকেইটা হ'ল এটা হৈছে তেওঁলোকৰ ফেইলিয়ৰ আগজাননী দিয়াত চূড়ান্ত ব্যৰ্থতা আমিতো অপৰাধমূলক ব্যৰ্থতা বুলি কৈছোঁ আনটো হৈছে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো ভেকু ভাওনা 3 নম্বৰ হ'ল ৰাজ্য চৰকাৰৰ যিটো ব্যৰ্থতা গতিকে এইবিলাকক লৈ পেলাই আমি আমাৰ যি দাবী এই দাবী ৰাইজৰ মাজত উত্থাপন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আজি দাবীকেইটা আমি ইয়াতে উত্থাপন কৰিছোঁ তাৰ ভিতৰত মূল দাবী এটা অন্যতম দাবী হৈছে যে মৃতকৰ পৰিয়ালক অন্তত 20 লাখ টকা দিয়ক আমাৰ মেনুৱেলখন সমস্যা কি ডিজাষ্টাৰ মেনুৱেলৰ যিখন মেনুৱেল আছে তাত মাত্ৰ 4 লাখ টকা লিখা আছে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৈ নভবা নিচিন্তাকৈ প্ৰথমবাৰ গৈ এতিয়া 4 লাখ টকা দিব 4 লাখ টকাৰে কি হ'ব এতিয়া তেওঁলোকে কৈছে যে ৰাজ্য চৰকাৰৰ যিটো সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য বুজি তাৰ পৰা আমি 5 লাখ টকা দিম তাৰমানে কিমান হ'ল 9 লাখ টকা হ'ল আমাৰ কথাটো হ'ল মিনিমাম কাৰণ এজন যদি আৰ্নিং মেম্বাৰ মৰিছে যাৰ ওপৰত পৰিয়ালটো নিৰ্ভৰ কৰি আছে অন্তত পৰিয়ালটো কিবাকৈ যাতে চলিব পাৰে তাৰ কাৰণে 20 লাখ টকা আপোনালোকে জানে কিমান টকা গতিকে 20 লাখ টকা আমি দাবী কৰিছোঁ দ্বিতীয়টো হ'ল এই মেনুৱেলতে আছে যে আপোনাৰ ঘৰটো যদি সম্পূৰ্ণ ভাঙি যায় তেনে কিমান পাব আৰবান এৰিয়াত 1,30,000 আৰু ৰুৰেল এৰিয়াত হৈছে 1,20,000 ইন্দিৰা আৱাস যোজনাটো আজিকালি ঘৰ বনোৱাৰ কাৰণে 1.5 লাখ টকা আৰবান এৰিয়াত বোধহয় এইটো বেছিয়ে গতিকে এই আমাৰ দাবীটো হৈছে ঘৰ য'ত সম্পূৰ্ণ ভাঙি গৈছে যিটো মেনুৱেলত আছে আইদাৰ ফুল্লি ডেমেজড অৰ ফুল্লি মানে উটি ভাঙি গ'ল এই ঘৰৰ কাৰণে অন্তত 10 লাখ টকা দিয়াৰ দাবীটো উত্থাপন কৰিছোঁ কাৰণ এতিয়া হৈছে ৰিকনষ্ট্ৰাকশ্যনৰ সময় 3 নম্বৰটো হৈছে যিবিলাকৰ ঘৰ বেয়াকৈ ভাঙি গ'ল তেওঁলোকৰ কাৰণে অন্তত 5 লাখ টকা আমি ডিমাণ্ড কৰিছোঁ তেনেকৈ আমাৰ দাবীবিলাক আমি ইয়াতে মানে বিভিন্ন ধৰণৰ দাবীবিলাক ইয়াতে উত্থাপন কৰিছোঁ সকলোৱে এইবিলাক দাবী সম্পৰ্কে অৱগত যে আজি এই বানপানীৰ ফলত কি ধৰণে মানুহ ক্ষতিগ্ৰস্ত হৈছে শিক্ষানুষ্ঠানবিলাক সকলো ঠাইতে শিক্ষানুষ্ঠানবিলাকৰ যিটো অৱস্থা এতিয়া বানপানীৰ পাছত চৰকাৰী স্কুল খুলিলেও পঢ়িব নোৱাৰি এই যে আমি কালি পাণবেচালৈ গ'লোঁ লৰাপুতালৈ গ'লোঁ কিমান পানীৰ তলত কেনেকৈ ডেমেজ হৈ গৈছে স্পেচিয়েল এফৰ্ট লাগিব চৰকাৰৰ পৰা স্কুলবিলাক মেৰামতি কৰাৰ কাৰণে যেনে অংগনবাদী কেন্দ্ৰবিলাক অংগনবাদী কেন্দ্ৰ আচলতে কোনো গৰম বন্ধ নাই বন্ধ হৈ আছে গতিকে এইবিলাক বিশেষ সকলো বিশেষ বেলেগ বেলেগ ছাইটবিলাক চাব লাগিব মহামাৰী প্ৰতিৰোধ কৰা পানী শুকোৱাৰ লগে লগে এই সমস্যাবিলাক আহিবই গতিকে এইটো এটা কথা তাৰপিছত হৈছে কাম সৃষ্টি কৰা আজিকালি অসমত গাঁৱে গাঁৱে খেতি নিজে কৰি চলিব পৰা মানুহৰ সংখ্যা কমি গৈছে হাজিৰা কামলা কৰি খোৱা মানুহৰ সংখ্যাটো বাঢ়িব ধৰিছে এই মানুহবিলাক ক'ত কাম পাব কাৰণ খেতি নহ'ল গতিকে তেওঁলোকৰ কাৰণে সাংঘাতিক সমস্যা হ'ব অকল আমাৰ মানুহৰ সহায়েৰে বা গভৰ্ণমেণ্টে দিলে এটা কিট কেইদিন চলিব গতিকে কাম সৃষ্টি কৰাৰ কাৰণে যিটো গভৰ্ণমেণ্ট স্কিম আগতে যিটো আপোনাৰ আমাৰ আঁচনি আছিল এমেনৰেগাত উঠাই দিলে কিবা এখন আইন আনিছে এতিয়া কোনেও নাজানে ভালকৈ তাত বোলে 40% টকা চৰকাৰে দিব লাগিব ৰাজ্য চৰকাৰে তেতিয়াহে আঁচনিখন কাৰ্যকৰী হ'ব এতিয়া ৰাজ্য চৰকাৰে ইফালেই টকা দিব নে সিফালেই টকা দিব গতিকে আমাৰ কথা হ'ল চৰকাৰী আঁচনিৰ দ্বাৰা অন্ততঃ মিনিমাম 200 ডেইজ মেণ্ডেজ প্ৰতিজন মানুহে যাতে 200 দিনকৈ কাম পায় তাৰ কাৰণে ব্যৱস্থা এটা চৰকাৰে কৰিব লাগে কাৰণ মানুহবিলাক বাচিব লাগিব ৰবি শস্যৰ দিনত কেনেকৈ মানুহবিলাকে সকলো সহায় কৰিব পৰা যায় আৰু আমি এটা কথা সকলোৱে দেখি আছে কৈ আছে চেষ্টাও কৰি আছে সেইটো হ'ল কঠীয়া কাৰণ আৰু এমাহ খুব হাৰ্ডলি পাব মানুহবিলাকে যদি আকৌ খেতি কৰিব লগা হয় তাহলে খেতি যদি কৰিব লগা হয় তাহলে প্ৰথম কথা হ'ল কঠীয়া গতিকে কঠীয়াৰ কাৰণে চৰকাৰী যেটো প্ৰচেষ্টা
এই প্ৰচেষ্টাটো বহুত বেছি সোনকালে ল'ব লাগিব, সময় নাপাব। উল্লেখযোগ্য যে যোৰহাটত সাম্প্ৰতিক বান পৰিস্থিতিৰ ওপৰত CPIৰ উদ্যোগত সম্বোধন কৰা হয় এখনেই সংবাদমেল। উক্ত সংবাদমেলত উপস্থিত প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ। উক্ত সংবাদমেলৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবী জনোৱা হয়। সকাহ হৈছে, নহ'লে মানুহ খাব নাপায় মৰিলেহেঁতেন। এটা দুৰ্ভিক্ষত খাব নাপাই পেলাই মৰিলেহেঁতেন যদি অসমৰ মানুহে সেই দায়িত্বটো পালন নকৰিলেহেঁতেন। সেইকাৰণে আমি অসমৰ জনসাধাৰণক শতকোটি নমস্কাৰ দিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি তীব্ৰ নিন্দা কৰিছোঁ তেওঁলোকৰ এই ব্যৰ্থতাৰ কাৰণে। কি পুঁজি হাতত আছে ডিজাষ্টাৰৰ 700 কোটি টকা, সেইখিনিও ক'ত বা ফাণ্ডটো ডাইভাৰ্ট কৰিলে। হিতাধিকাৰী সৃষ্টি কৰাতেতো গোটেইখিনি পইচা খৰচ কৰি আছে, ক'ত বা খৰচ কৰিলে। সেইখিনি পইচা হাতত আছেনে নাই? নিজস্ব বাজেট আছে মাত্ৰ 84 কোটি টকা। কিমানখিনি পুঁজি? সেইখিনি পুঁজিটো ইয়াতে মানে এই সাগৰত জলকীয়া পেলাই দিয়াৰ নিচিনা কথা হ'ব। এটা চাৰ্কুল মিট কৰাৰ পইচাও নহয় এইখিনি। এটা চাৰ্কুল মিট কৰাৰ কাৰণে তাক পূৰ্বৰ অৱস্থালৈকে নিয়াৰ কাৰণে এইখিনি চাফিচিয়েণ্ট পুঁজি নহয়। এতিয়া অসমৰ মানুহৰ ওচৰত হাত পাতিছে, অসমৰ মানুহৰ পথত হাত পাতিছে, আহ্বান জনাইছে। অসমৰ মানুহে জনগণে নিজস্ব দায়িত্ব নিশ্চয় পালন কৰিছে আৰু এই দায়িত্ব সুচাৰুভাৱে কৰিছে। আমি যিটো দেখিছোঁ, যোৱাকালিও দেখিছোঁ, পৰহিও দেখিছোঁ, সুচাৰুভাৱে অসমৰ মানুহে দায়িত্ব পালন কৰিছে। যদি অসমৰ মানুহে দায়িত্ব পালন নকৰিলেহেঁতেন এনেকুৱা অপদাৰ্থ নিষ্কৰ্মা দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মানুহ নিশ্চিতভাৱে আৰু বহুত মানুহ মৰিলেহেঁতেন। একাউণ্টেবিলিটিটো ফিক্স হ'ব, এই চৰকাৰখনৰ ওপৰতে একাউণ্টেবিলিটি ফিক্স হ'ব। কিন্তু আজি অসমৰ মানুহক বচাবৰ কাৰণে ফিল্ডত নামিব নে আন্দোলনত যাব? আমি নিশ্চিতভাৱে আন্দোলনৰ সপক্ষে থকা পাৰ্টি। আমি নিশ্চিত মানুহৰ প্ৰতিবাদী কণ্ঠ ৰাজপথলৈকে আমি উলিয়াই আনিমেই আৰু ৰাজপথলৈকে আহিব লাগিব এইখন চৰকাৰৰ বিৰুদ্ধে, অন্যথা আমাৰ কোনো গত্যন্তৰ নাই। কিন্তু আজিৰ মুহূৰ্তত আমি এই মুহূৰ্ততে ৰাজপথত গৈ আমি আন্দোলনৰ কথাটো ভাবাটো বৰ বিবেচক কাম নহ'ব বুলি আমি গণ্য কৰোঁ। নিশ্চিত এইটো টেক টাইম। কিন্তু আন্দোলনৰ বাহিৰে ইহঁতক যেনেকৈ কংগ্ৰেছ পাৰ্টি বাধ্য কৰালে ধৰ্মেন্দ্ৰক পদত্যাগ কৰাবৰ কাৰণে, অসমৰ মানুহো এটা পৰ্যায়লৈকে এতিয়া আহিব লাগিব, ওলাই আহিব লাগিব। কণ্ঠৰোধ কৰাৰ সকলো চেষ্টাই কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া কংগ্ৰেছ আন্দোলন চলি আছে, যিদিনাখন ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে, সিদিনাখনো গুৱাহাটীত ছাত্ৰক এৰেষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সচলত যি সচলৰ সুৰক্ষিত হৈ আছে প্ৰতিবাদৰ কাৰণে স্থলীটো নিৰ্ধাৰিত, তাত আন্দোলনৰ কাৰ্যসূচীত যাওঁতে SFIৰ ছাত্ৰসকলক এৰেষ্ট কৰিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।